ভাল লাগিল, বহুত ভাল লাগিল, মানে একদম আনন্দিত হৈছোঁ যিখিনি দেখিলোঁ। বহুত ভাল লাগিলে, বহুত ধুনীয়া, বহুত ধুনীয়া, ভাল হৈছে, ভাল হৈছে, খুবেই সুন্দৰ লাগিলে। মানুহ নাইকিয়া হৈ গৈছে, মানে ইমানেই সুন্দৰ লাগিছে নহয়। বহুত ভাল লাগিল। মই ভবা নাছিলোঁ কেতিয়াও এনেকৈ যাদু দেখিম বুলি। আজি আহি মই ভাল পাইছোঁ বিৰাট। নতুন নতুন কলা কৌশলে দেখুওৱা হৈছে। প্ৰথমবাৰ যিহে যাদু দেখিছোঁ, তাৰপিছত মানে চক খাই গৈছোঁ, কিন্তু আৰু এনেকৈ যাদু দেখি থাকিম বুলি ভগৱানৰ পৰা আশা কৰিছোঁ। আমাৰ কাৰণে এটা নতুন অভিজ্ঞতা। সাধাৰণতে থিয়েটাৰ চাই থকাই হয়, কিন্তু আমি এনেকৈ যাদু চাবলৈ পোৱা নাই। কিন্তু সুন্দৰ হৈছে, একদম ধুনীয়া প্ৰচেষ্টা। যাদু আমি সংৰক্ষণ কৰিব লাগে। বহুতো ধুনীয়া হৈছে। প্ৰথমবাৰ চাইছোঁ বিক্ৰম দাৰ এনেকুৱা যাদু, মানে সকলো আকৰ্ষণীয় যাদু দেখুৱাইছে আমাক। যি যাদু দেখুৱালে সেয়া সঁচাই মানে বহুত আনন্দদায়ক আৰু ভাল লাগিল সঁচাকৈ। ভবাই নাছিলোঁ যে দৰ্শকৰ ইমানখিনি সঁহাৰি পাম, যিহেতু হিমফনা এটা নিশা পচন্দত শীতো পৰিছে। এই শীতৰ মাজতো যে কণ শিশুসকলক লৈ যে অভিভাৱকসকল আহিব, আমি ভবা নাছিলোঁ। আৰু বহু কষ্টও কৰিছিলোঁ যাদুখন যাতে দৰ্শকে চাব পাৰে, আমাৰ অঞ্চলৰ ৰাইজে চাব পাৰে। আৰু সেই কষ্টৰ ফল আমি সঁচাই লাভ কৰিছোঁ। আৰু বিক্ৰমৰ যি যাদু আমি সঁচাকৈ খুবেই ভাল পাইছোঁ। भारत माता की